আপোনালোকে হয়তো নিশ্চয় জানে 2017 চনত তদানীন্তন অসম চৰকাৰে ভেঞ্চাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে The Assam Education Provincialization of Services of Teachers and Reorganization of Educational Institutions Act 2017 আনিছিল। এই আইনৰ অধীনত ইংৰাজী 1/1/2021 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কেইবা হাজাৰ প্ৰাথমিক পৰ্যায়ৰ ভেঞ্চাৰ শিক্ষকক সেই সময়ত টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু আমি সেই সময়ত নিযুক্তি পোৱা একোজন টিউটৰ শিক্ষক। প্ৰাদেশিকীকৰণ আইনত এটা কথা উল্লেখ থকাৰ উপৰিও সেই সময়ত আমাক চৰকাৰে যিখন নিযুক্তি পত্ৰ প্ৰদান কৰিছিল সেই নিযুক্তি পত্ৰখনৰ 6 নং দফাত এটা কথা স্পষ্টকৈ লিখা আছে, সেই কথাটো মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিব বিচাৰিছোঁ। Any tutor who has already acquired the qualification required as per NCT guidelines and service rules in force on the date of issue of his or her appointment order shall be entitled to pay an allowances of a teacher from the date of issue of such appointment order. Further, provided that the tutors who acquire such qualification within 5 years from the date of issue of his or her appointment order shall also be entitled to pay and allowances equivalent to teachers with effect from the date of acquiring such qualification as per relevant rules for the time being enforced. ইয়াত কথাটো আমি এনেধৰণে বুজি পাইছোঁ, ইতিমধ্যে যিসকল টিউটৰ অৰ্থাৎ আমাক যেতিয়া নিযুক্তি প্ৰদান কৰিছিল টিউটৰ হিচাপে ইতিমধ্যে যিসকল অৰ্হতা সম্পন্ন আছিল, এনচিটিৰ অৰ্হতা সম্পন্ন আছিল, তেওঁলোকক 1/1/2021 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী বিধি অনুসৰি সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰা হ'ব আৰু যিসকলে 5 বছৰৰ ভিতৰত এনচিটিৰ অৰ্হতা অৰ্জন কৰিব তেওঁলোকক এনচিটিৰ অৰ্হতা অৰ্জন কৰা তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰী বিধি অনুসৰি যিখিনি সা সুবিধা পাব লাগে তেওঁলোকে পাব। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আমি কিছু সংখ্যক টিউটৰ সেই সময়তে এনচিটিৰ অৰ্হতা সম্পন্ন আছিল। দুৰ্ভাগ্যজনক কথাটো হ'ল সেই সময়ত আমাক শিক্ষক হিচাপে নিযুক্তি প্ৰদান নকৰি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল। 2021 চনত আমাৰ সতীৰ্থ কিছু সংখ্যক টিউটৰে এনচিটিৰ অৰ্হতা অৰ্জন কৰে আৰু আমি একেলগ হৈ প্ৰায় 300ৰ ওচৰা-ওচৰি আমি টিউটৰ বন্ধু একেলগ হৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত আমি শিক্ষকৰ বাবে পদোন্নতি বিচাৰি আমি আবেদন কৰিছিলোঁ। আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ যিসমূহ একাডেমিক কোৱালিফিকেশ্যন আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনসমূহৰ বিভিন্ন পৰ্যায়ত আমাৰ কি হয় ভেৰিফিকেশ্যন হয়। আমাৰ ভেৰিফিকেশ্যনটো এনেধৰণে হয়, এনেকুৱা ভেৰিফিকেশ্যন আমি আগত কেতিয়াও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি কেতিয়াও আগতে এনেকুৱা ভেৰিফিকেশ্যন দেখা পোৱা নাই। আমাৰ ভেৰিফিকেশ্যনটো ব্লক পৰ্যায়ত হয়, ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ভেৰিফিকেশ্যন কৰা হয়, ডাইৰেক্টৰ লেভেলত আমাৰ ভেৰিফিকেশ্যন হোৱাৰ উপৰিও কনচাৰ্ণ অথৰিটিৰ পৰা আমাৰ প্ৰমাণ পত্ৰসমূহৰ বেক অফিচ ভেৰিফিকেশ্যন কৰোৱা হয়। এতিয়া আমাৰ প্ৰধান দাবীটো হৈছে কি, আমাক 2019 চনত পাছ কৰা যিখিনি আমাৰ টিউটৰ আছিলে আৰু 2021 চনত পাছ কৰা যিখিনি টিউটৰ আছিলে সেই টিউটৰখিনিক আমাক টিচাৰলৈ পদোন্নতি দিব লাগে। সেইখিনি কৰোঁতে আমি যিটো চৰকাৰৰ যিটো ডাইৰেক্টৰ অফিচত আমি কাগজ পত্ৰ জমা কৰিব লাগে সেইখিনি আমি জমা অলৰেডি 2022 চনৰ পৰা কৰিছোঁ আৰু আজি পৰ্যন্ত সেইখিনি আমাৰ কোনো কাম পদোন্নতি কামটো হৈ উঠা নাইকিয়া। গতিকে আমাৰ চৰকাৰলৈ এটা দাবী, আমাক সোনকালে সেইখিনি পদোন্নতি দিব লাগে আৰু ইমান 4 বছৰ এনেদৰে আমাৰ ভেৰিফিকেশ্যন কৰিলে যে আমাৰ ডকুমেণ্টবিলাক কোনো আজিলৈকে যিমান চাকৰি পাইছে সেই চাকৰিবিলাকৰ আমি এনেদৰে ভেৰিফিকেশ্যনটো দেখা নাই। ভেৰিফিকেশ্যনটো আমাক কি কৰিছে, কাউন্সিলত কৰিছে, সেৱাত কৰিছে, ইউনিভাৰ্চিটিত কৰিছে,
সেই গোটেই মানে ভেৰিফিকেশ্যন কৰাৰ পিছত যিখিনি আমাৰ ৰখি গ'ল 271 জন, সেই 271 জন ছাৰ বাইদেউক সেইখিনি কিয় আজিলৈকে কৰা নাই? তেওঁলোকে আইন বনায় আৰু তেওঁলোকে আইনটো ভংগ কৰিছে যেন আমাৰ অনুমান হৈছে। তেওঁলোকে আইনত উল্লেখ কৰিছে, আমাৰ ছাৰে আইনটো আপোনালোকক কৈছে অলৰেডি। গতিকে আইনত থাকিও যদি আমি তেওঁলোকক বিচাৰি ফুৰিব লাগে 4 বছৰ দিনে, তেতিয়াহ'লে তেনেকুৱা কেনেকুৱা যুক্তি আছে? সেয়েহে আমাৰ মুখ্যমন্ত্ৰী যেতিয়া আমাক এপইণ্টমেণ্ট দিছিলে, তেতিয়া আমাৰ আজিৰ দিনৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিলে। তেখেতে আমাক চিঞৰি চিঞৰি কৈছিলে যে আপোনালোকে আমাৰ ইয়ালৈ আৰু আহিব নালাগে, আমাৰ পৰ্টেল খুলি দিয়া হ'ব, আপোনালোকৰ যেতিয়াই পাছ কৰিব তেতিয়াৰ পৰাই আপোনালোকৰ ৰেগুলাৰ কৰা হ'ব। কিন্তু আজিলৈকে সেইটো হৈ নুঠিলে। এতিয়া আমি দেখিছোঁ হাইস্কুলখিনিক অলৰেডি পদোন্নতি দিয়া হৈছে। আমাক কিয় দিয়া নাইকিয়া? আমি কি দুখ কৰিলোঁ? আমাৰ কি পৰিয়াল নাই? আমাৰ কি পৰিয়াল নাইকিয়া? কলেজৰখিনিও অলৰেডি হৈ গ'ল, কিন্তু আমাক কিয় লোৱা নাইকিয়া? গতিকে আমাৰো পৰিয়াল আছে, আমি চলিব লাগে, ইমান কম পইচাত আমি কেনেকৈ চলিম? গতিকে আমি তেওঁলোকৰ যিটো আইন বান্ধি দিছে, সেই আইনৰ মতে আমি মানে পাছ কৰাৰ পিছতো DLED আৰু টেট পাছ কৰাৰ পিছতো আমাক কিয় আজিলৈকে লোৱা নাই? সেয়েহে মুখ্যমন্ত্ৰী ছাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাক যাতে এই 31 মাৰ্চৰ ভিতৰত আমাক যাতে শিক্ষকলৈ পদোন্নতি দিয়ে, সেইখিনি মোৰ ছাৰলৈ অনুৰোধ থাকিল। আৰু এতিয়া আমি 4 বছৰ, এতিয়া মই সভাপতি আমাৰ এই মানে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ টিউটৰ সন্থাৰ মই সভাপতি। গতিকে আমি সদায় অফিচলৈ, সদায় নহয়, যেতিয়া যাব লাগে সেইখিনি আমি খবৰ খাতি লওঁ। তেওঁলোকে কেৱল এটাই কয়, হ'ব হ'ব হ'ব, আজি হ'ব কাইলৈ হ'ব, তেনেকৈ 4 বছৰ আমাক চুচুৰাই আছে। ডাইৰেক্টৰ অফিচলৈ গ'লে তেনেকৈ কয়, তাৰপিছত কমিশ্যনাৰ অফিচলৈ গ'লেও তেনেকৈ কয়। গোটেই বস্তুটো কি হৈছে আমি একো জনা নাইকিয়া। সেয়েহে শিক্ষামন্ত্ৰী আৰু আমাৰ ৰণোজ পেগু ছাৰ আৰু মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কাঠৰে অনুৰোধ জনাইছোঁ, আমাৰ মুখলৈ চাওক, আমাক অতি সোনকালে এই মাৰ্চৰ 31 তাৰিখৰ ভিতৰতে আমাক পদোন্নতি দিয়ক, আমাক ৰক্ষা কৰক, আমাৰ জীৱনটো ধ্বংস নকৰিব, আমাৰ ল'ৰা ছোৱালী আছে, সেয়া আপোনালোকলৈ অনুৰোধ থাকিল।